পপাই জাৰ্চি গৰু লোৱাৰ পৰা মোৰহে অশান্তি হৈছে। ক'তো খেলিবলৈ যাবলৈ নোপোৱা হৈছো। গৰু ৰখি থাককে থাকে। ঐ হনি সিং, খেলিবলৈ নাযাওঁ নি? যা তহঁতিয়ে, পপাই নিদিয়ে যাবলৈ। কেলে? দেখিছ নাই গৰু ৰখিবলৈ দিছে? ক তোৰ পপায়ক, গৰুকেইজনীনো কোনে নিব? দিন দুপৰতে ৰখিব লাগেনে? হেই, বেলেগৰ গৰু পাৰিব আহি আমাৰ জাৰ্চিকেইজনী গাখীৰ খাই থৈ গুচি যায়। আজি 2 দিন ধৰি কমকৈ গাখীৰ দিছে জাৰ্চিয়ে। সেইকাৰণে পপায়ে মোক ৰখীয়া লগাইছে। তই নাযাওঁ যদি থাক, আমি আজি ঢকুৱা টনাটনি খেলিম। ঢকুৱা টনাটনি খেলিবি? মোৰ ফেভৰেট গেম। ময়ো যাম ৰ। পপাক সুধিয়াকে যা। ৰ তহঁতি এইখিনিতে ৰৈ থাক। ঐ পপা, এই বল একো নহয়। ৰ পপা শুই আছে, মই উঠাই থৈ যাওঁ। তই আহি থাকিবি দেই, আমি গৈ থাকো, ঢকুৱা চকুৱা যোগাৰ কৰোঁগে। ইয়াৰ বাপেকটো সঁচাকে বৰ কেঁচাই খোৱা দেই। থেংক গড আমাৰ দেউতা এনেকুৱা নহয়। এই মজা, পপা নাক ঘৰাই শুই আছে, মাও নাই। ভালে হ'ল, মই খেলি ঘূৰি আহি পাই যাম। ক'তো দেখোন এখনো ঢকুৱা পৰি থকা নাই। কেনেকে খেলিবি এতিয়া? তাকেতো টংকেশে খুই আহি গোটেই ঢকুৱাবোৰ লৈ গ'ল হ'বলা। হেৰি কৰিবলৈ, ঝাৰু বনাবলৈ আৰু জাবৰ পেলোৱা কৰিবলৈ। কি খেলা যায় এতিয়া? ঢকুৱা বহুত দিন খেলা নাই হ'লে। ইমান মজা লাগে টানি নিলে। এইফালে হনি সিঙকো মাতি থৈ আহিলোঁ, সেইটোৱে আহি গালি পাৰিবহি। এটা কাম কৰোঁ, লুকা ভাকু খেলোঁ ব'ল। দুটাই কি লুকা ভাকু খেলিবি? কেইটামান সৰহকৈ হ'লেহে ভাল লাগে। হনি সিং আহিবই, তই আৰু মই 3টা হ'লোৱে দেখোন। এই ধুনু চন্দনহঁতকো মাতি থৈ আহোঁ। যা সোনকালে আহিবি, মই তেতিয়ালৈকে বিচাৰি থাকোঁ কেনেবাকৈ ঢকুৱা হৰে নেকি। হ'ব দে। ঐ সোনকালে আহিবি দেই, সিহঁতি নাহিলেও নাই, তই ময়ে খেলিম আৰু। কি এইটো? কোন আছে এইফালে? কোনে লৰাই আছে ঘাঁহবিলাক? কেনেবাকৈ বাঘ নহয়তো? মোৰ দোকান, এইটো ৰচোন, ময়ো গৈছোঁ ৰ, কিবা এটা আছে ইয়াত। সোনকালে পলোৱাহে কথা। ইহঁতকেইটাই মোক তামোল বাৰীত খেলিবলৈ মাতি নিজেই নাই যে। ঐ ভদে, দোকান ক'ত গ'ল এইকেইটা? কিয় এইটো? আইঅ মা, এডাল কিয়? ক'ত যাবি? আজা মেৰে ৰাজা। এইটো কি বস্তু? ভূত হ'বলা। তোক কাম কৰিবলৈ ধৰি আনিছোঁ। মই বহি হৈছোঁ লাহে, কাম বন কৰিব নোৱাৰা হৈছোঁ। তই কৰিবি আজিৰ পৰা মোৰ কামবোৰ। মই ঘৰলৈ যাওঁ। নোৱাৰ যাব তই ঘৰলৈ, আজিৰ পৰা মোৰ লগতে থাকিব লাগিব। তই ইয়াৰ পৰা পলোৱা ধান্দাও নকৰিবি। কেনেবাকৈ পলাই ওলাই গ'লেও ৰাস্তাত তোক ভালুক, ঘোং, বাঘ যিহে পাই খাই পেলাব, কিন্তু কৈ থলোঁ। কিন্তু মইনো আপোনাক কি কৰিলোঁ বাৰু? মোক যে এনেকৈ ধৰি আনিছে। দেউতাই ঘৰত অত্যাচাৰ কৰে, গৰু পুহিবলৈ দিয়ে। ইয়াত আপুনি অত্যাচাৰ কৰিব, এতিয়া তাতকৈ মোক খাই পেলাম, সিজাই পেলাই। চুপ, মই মানুহ নাখাওঁ নহয়, মানুহ থাক। মানুহ নাখায় নি? আপুনি ভূত নহয় নেকি? তোক কোনে ক'লেনো ভূতে মানুহ খায় বুলি? মই সৰুৰ পৰা সেইটোৱে শুনি আছোঁ, ভূতে মানুহে খায়। চব ভূতে মানুহ নাখায়। মই মানুহ নোখোৱা ভূত। বেছিকৈ প্ৰশ্ন কৰি নাথাকিবি, ঠেকেচা মাৰি দিম ল'ৰা। ভাত বনাব জাননে নাই? নেজানো নহয়। কি কৰিব জানো? মই অকল গৰু এৰাল দিব জানো, গৰুক পানী খুৱাব জানো, গৰুক ঘাঁহ দিব জানো, গৰুক টানি ঘৰলৈ আনিব জানো, গৰুক বান্ধিব জানো, আৰু কেতিয়াবা অকণমান গাখীৰ খীৰাবও জানো। একোৱেই নাজানো দেখোন তই। তোৰ কাৰণে মোৰ লাভেই নহ'ব এতিয়া। উঠ ঘৰটো হাই মুচিব লাগিব, তাৰপিছত পাকঘৰত আহিবি। পাকঘৰ বাচন বৰ্তনবোৰ জাপিবি ধুনীয়াকৈ। ভূত কিবা লেতেৰাতহে থাকে, ইমাননো চফা হ'বলৈ কি দৰকাৰ আপোনাৰ? বেছি প্ৰশ্ন নকৰিবি। আই ডোণ্ট লাইক কুৱেশ্যনছ। বাপৰে বাপ, এজনী ভুতুনিয়ে দেখোন ইংৰাজীও কয়। উঠ বুলি কৈছোঁ নে? কি কৰি আছ? মই কোৱা কথা আখৰে পালন কৰিবি, লগালগ উঠিবি। বেছি স্মাৰ্ট হ'বলৈ যত্ন নকৰিবি। গৰম লোহা টিকাত লগাই দিম, গৰম পানীত মূৰটো জুবিয়াই দিম, সাপৰ গাঁতত পেলাই দিম। বুজিছ নহয়? মোৰ পিছে আহ। পপাই গৰু চাবলৈ গ'লে ইমান বেয়া পাইছিলোঁ, এতিয়া পিছে মোৰ কি হ'ব? হেল্ল' গাইজ, মই মামনি, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মামনি এণ্ড মাই ফেমিলি। আপোনালোকে চাই আছে এতিয়া মোৰ ইউটিউবৰ ভাল লগা ভিডিঅ'। এয়া চাওকচোন আপোনালোকে মোৰ মূৰৰ ওপৰত, দেখিছে নিশ্চয়? এইবিলাক হৈছে টুনি লাইট। মই আজি এইবিলাক লগাই পেলাই ভাবিছোঁ মোৰ ফেমিলিটোক এটা ধুনীয়া ডিনাৰ কৰাওঁ। যেনেকৈ কেণ্ডেল লাইট ডিনাৰ কৰে, আজি আমি টুনি লাইট ডিনাৰ কৰিম। মই আজি বনাম চিকেন কাৰী হায়দৰাবাদী ষ্টাইলত। মই এইবিলাক ভিডিঅ' আপোনালোকক ৰেচিপি হিচাপেও দিম, কিন্তু আপোনালোকে যে মোৰ ভিডিঅ'বিলাকক ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব আকৌ, তেতিয়াহে ভাল লাগে।
সৰি দেই মানুহজনে মানে পটককে মাজতে মাতি দিলে বেয়া নাপাব আপোনালোকে আজি কি বনাইছে কমেন্ট কৰি জনাবচোন মই হায়দৰাবাদী ষ্টাইলত চিকেন বনাম তাৰ ৰেচিপিটো সোনকালে দি আছো আজি আহিছো বাই বাই যদি ভিডিঅটো চাই ভাল পালে তেনেহলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা যদি সাবস্ক্ৰাইব কৰিব আৰু ফেমিলি মানুহ আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল যিমান যি আছে সকলোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব কথাবোৰ কিবা বুজি নাপায় মই ভিডিঅ'টো বনাই আছো কিমান মানে প্ৰেক্টিছ কৰিব লগা হয় এইবিলাক কৰোঁতে আপুনি আমাৰ মাজতে মাতি দিছে ও ৰাম চাহ খামকে বহি আছো হে আবেলি পা 7:30 বাজিলে দে ভাত খাবই হ'ব অকমান পিছত নে ভাত আজি ৰাতি খোৱাবা নে নোখোৱা আজিলৈকে কোনবা দিনা ভাত খোৱাকে ৰাখিছো নে এনেকৈ কৈ দিছে যে ইনে হলে চাহ দিছি হৈ থাকিব লাগে আজি আকৌ টপ নাইকিয়া হ'ল মই যেতিয়া ভিডিঅ' বনাও ইউটিউবৰ কাৰণে আপুনি তেতিয়া চাব খাবে হেফালে ক'ত যোৱা পাকঘৰ এফালেহে চুলিখিনি বান্ধি আহো কিনো ষ্টাইল মাৰে আৰু দেই চুলি খোপা খুলি লৈ গোটেইজনী জখনি হেন দেখি সেইটো কি আকৌ ক'বলৈ লাগিলে দিগদাৰ হ'ব নহয় পৰমিন্দৰ সিং দেখোন বহা এ নবহু আমাৰ হনি সিং ঘৰ আহি পোৱা নাই খেলিবলৈ ওলাই গ'ল আবেলিতে এতিয়ালৈকে অহা নাই মই বোলো আপোনালোকৰ ঘৰ ফালে আছে নেকি সেই বুলিহে আহিলো মুনুকণহঁত আছে নে নাই আমাৰ ঘৰত নাই নহয় আমাৰ ল'ৰা ছোৱালী কেতিয়াবা আহিলে খেলি পোহৰ পালেহি ক'ত গ'ল আকৌ হনি সিং হাই ৰাব্বা হনি সিং ক'ত গ'লগে বৰ টেনচন হৈ গৈছে মই তাক একদিন গৰু ৰখিবলৈ দি আছিলো কাৰণে সি অশান্তি পাই ক'ৰবাত গুচি যাম কৈছিলে গুচি গ'ল নেকি আকৌ হেৰি নহয় পৰমিন্দৰ সিং হে ৰাতি 7:30 বাজিব হ'ল এতিয়ালৈকে যদি ল'ৰাটো অহা নাই তুমি পুলিচত ৰিপৰ্ট কৰিব হ'ল দেই পৰমিন্দৰ সিং দেখোন বহা খবৰ ভাল বুলি শুনিছো কেইবাজনো জাৰ্চি ল'লা বোলে গাখীৰ বিকি বহুত পইচা পাইছা আমাৰ মুনুকণে কৈছে নক'ব আৰু নব মোৰ ল'ৰাটোৰে হেৰাই থাকিল নহয় এতিয়া হনি সিং ক'ত জানো গ'ল ভয়ে লাগিছে যাওঁ মই পুলিচতে ৰিপৰ্টটো কৰোঁগৈ মুনুকণহঁতক মাতকচোন এবাৰ সুধি যাওঁ ক'ৰবাত দেখিছিলে নেকি কেতিয়া লগ পাইছিলে আহক সিহঁতি ভিতৰতে আছে ঐ মুনুকণ সুনুকণ বাই চানা আমাৰ ইয়াত যদি জম্বি ওলালে হয় কিমান মজা লাগিলে হয় ন তোৰ মাথাটো জম্বি ওলালে ভাল নেকি গোটাই খেলিব আমাক গম পাইছ একো নহয় কেনেকুৱা ভাল লাগিব জম্বি হাণ্টিং কৰি পেলাই একদম মইতো জম্বি হাণ্টাৰ গ্ৰুপত জইন হৈয়ে ল'ম আৰু লগালগ ঠাই দিম নালাগে দেই এইবোৰ মোৰ বৰ ভয় লাগে মই ইউটিউবত চাওঁতেই কপি থাকোঁ মই সেইবিলাক চাই লৈ বাথৰুমলৈ যাবলৈ ভয় লাগে ক'লে ভয় পাদুই হ'ব দে মই ভয় পাদুই নহয় এতিয়া চুপচাপ খা আৰু ওলাই ইয়াৰ পৰা কেলে খেলিম নহ'লে ৰাম লক্ষ্মণ মোৰ সময় নাই দেই এতিয়া ৰাম লক্ষ্মণ খেলিবলৈ মই এতিয়া পঢ়িব লাগে পৰীক্ষা পালেহি গম পাওঁ নে ইউনিট টেষ্ট 1 পাইছেহি তই যে অকণো পঢ়া নাই মই নপঢ়িলেও পাওঁ তোৰ নিচিনা গাধা নহয় পঢ়ি থাকিবলৈ গাধাইহে পঢ়ে চোকা মানুহে নপঢ়েতো পৰীক্ষাত লিখিয়ে গ'ল চুপচাপ পকৰি খা আৰু ওলা I am a disco dancer सुवाली हाई स्कूल फैंसर कोई भी क्या नहीं हम गिरते नहीं गिराते हैं बकवास बंद कर परमिंदर मुनुकन আমাৰ হনি সিংক দেখিছিলা নেকি বাৰু সি ঘৰলৈ অহা নাই এতিয়ালৈকে ক'ত গ'ল ইমান ৰাতিখন নাজানো খেলিবলৈ ওলাই গৈছিলে ঘৰলৈ অহাই নাই সিটো খেলিবলৈ অহা নাই মানে মই আৰু ভদে গ'লো তাক মাতিলো সি ক'লে সেই পপাইলে মাৰিব এই গৰু ৰখিব লাগে আমি ক'লো এই বল একো নহয় সি বোলে ৰহ তহঁতি গৈ থাক মই পপাক কৈ থৈ আহোঁ সেই বুলি সি ভিতৰলৈ সোমালে তাৰপিছত ভদে আৰু মই ঢকুৱা বিচাৰি ফুৰিছিলোঁ তামোল বাৰীত ঢকুৱা নাপাই পেলাই আমি বোলো বেলেগ লুকা ভাকুকে খেলোঁ সেই বুলি আকৌ লুকা ভাকু দুটাইনো কি খেলিম মই বোলো কাবাক আৰু মাতি আনোগৈ তই ৰ হেৰি বিচাৰ ভদেক তাতে আহিলোঁ এই পেলাই মই গুচি আহিলোঁ আহি চবকে বিচাৰিছোঁ হেৰি কি কয় হনি সিঙকো বিচাৰিলোঁ হনি সিং তেতিয়া ঘৰত নাই তাৰপৰা মই জাকে বিচাৰিলোঁ কাকো নাপালোঁ নাপাই পেলাই বোলো ভদে ওচৰলৈ যাওঁগৈ বুলি ক'লোঁ ভদেও নাই তামোল বাৰীত হনি সিংটো নাই তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ খেলিবলৈ সময় নোহোৱা হৈ গ'ল আৰু 6টামান বাজিব হ'ল মোৰ ল'ৰাটো নব কি কওঁ বাৰু মই একমাত্ৰ ল'ৰা হনি সিং এতিয়া কটা কৰিতো লাভ নাই এফআইআৰ এখন দি পেলাই গোটেই গাঁৱত আমি ৰাইজে গোট খাই পেলাই হনি সিঙক বিচাৰিম আপুনি নাকান্দিব কান্দি দুখ কৰি লাভ নাই নহয় ল'ৰাটো এতিয়া বিচাৰিব লাগে এওঁ ঠিকেই কৈছে থানালৈকে যাওক এইবাৰ চাব ইনস্পেক্টৰ যিজন আহিছে বৰ ভাল আপোনাৰ ল'ৰা বিচাৰি দিব ব'লক মই কি কওঁ কি নকওঁ লাগিছে মাকে চাগে কান্দি আছে ঘৰত যাওক পাই মানুহক বিপদে আপদেহে দৰকাৰ হয় ইহঁতক চাবা দেই দেশকালৰ গতি ভাল নহয় নিজে ক'ৰবাত গ'ল কেনে কোনোবাই ধৰি আনিলেনে দৰ্জা ঘৰ মাৰি লোৱা ভিতৰৰ পৰা মই গৈ আহোঁ পটককৈ ঠিক আছে আপুনি বৰ দেৰি নকৰিব দেই সোনকালে আহিব হ'ব দৰ্জাখন মাৰি লোৱাহি গৈছোঁ দেখিছ হনি সিং নাইকিয়া হ'ল ঘৰৰ পৰাই য'ত ঘূৰি নুফুৰিবি দেই ঘৰতে খেলিবি দুইটা বাহিৰত গৈ পেলাই খেলা কৰিব নালাগে মইতো নাযাওঁৱে পাই মই পঢ়িয়ে থাকোঁ দেখোন ই নপঢ়ে চোৱা না পৰীক্ষা পালেহি পঢ়িবলৈ কোৱাচোন তাইক চা বাহিৰত অলপ চা তাইক দেখি কিবা এটা শিক দুইটা পঢ়ি থাক মই দৰ্জা মাৰি থৈ আহোঁ